তিনিচুকীয়াৰ লেখাপানীৰ এখন বিদ্যালয়ত ছাত্ৰৰ মৃতদেহ উদ্ধাৰক লৈ উত্তপ্ত পৰিস্থিতি। চিপ লোৱা অৱস্থাত হোষ্টেলত উদ্ধাৰ 10ম শ্ৰেণীৰ ছাত্ৰজনৰ মৃতদেহ। উদয়পুৰৰ চেণ্ট পল বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা। গামৰিন মাকাত নামৰ ছাত্ৰজনৰ মৃত্যুক লৈ তীব্ৰ প্ৰতিক্ৰিয়া। পৰিয়ালৰ লোকৰ দাবী এয়া এক পৰিকল্পিত হত্যাকাণ্ড। হত্যাকাৰীক শাস্তিৰ দাবীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে একাংশ ক্ষুব্ধ লোকে। ঘটনাস্থলীত উপস্থিত হৈ লেখাপানী আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। তিনিচুকীয়াৰ লেখাপানীৰ এখন বিদ্যালয়ত ছাত্ৰৰ হাত আৰু ভৰিত বান্ধি থোৱা ৰছী বান্ধি থোৱা হেৰি পাইছোঁ, দাগি দেখি পাইছোঁ। আৰক্ষী প্ৰশাসন আহিছে আৰু গোটেই ৰাইজৰ মহিলা সমিতি দল সংগঠন ইতিমধ্যে আহি পাইছে। ইয়াত আমাক উচিত তদন্ত লাগিব, ন্যায় লাগিব। যিয়ে এই কামটো কৰিছে অনতি পলমে আইনী ব্যৱস্থা হ'ব লাগে। ফাষ্ট ট্ৰেক আমাক লাগিব, নহ'লে আমি ইয়াৰ পৰা আমি বডি লৈ যাব নিদিওঁ। চিধা কথা, এনেকুৱা ঘটনা যাতে আমাৰ এই অঞ্চলত পুনৰবাৰ যাতে নহয়, কোনো এজন মাতৃৰ বুকু যাতে সোধা নহয়। তিনিচুকীয়াৰ লেখাপানীৰ এখন বিদ্যালয়ত ছাত্ৰৰ মৃতদেহ উদ্ধাৰক লৈ উত্তপ্ত পৰিস্থিতি। আৰু চিপ লোৱা অৱস্থাত উদ্ধাৰ গামৰিন মাকাতৰ মৃতদেহ। আৰু উদয়পুৰৰ চেণ্ট পল বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা। আৰু এই ঘটনাক লৈ এটা উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে। আৰু পৰিয়ালৰ লোকে দাবী কৰিছে যে এয়া হত্যাকাণ্ডৰ সন্দেহ কৰিছে, এয়া কোনো আত্মহত্যা নহয়, এয়া এক হত্যাকাণ্ড বুলি পৰিয়ালৰ লোকে ইতিমধ্যে দাবী কৰিছে। আৰু ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষী উপস্থিত হৈছে আৰু আৰক্ষীয়ে বৰ্তমান ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। আৰু এই ঘটনাই এক চেপা উত্তেজনাই বিৰাজ কৰিছে। আৰু এই ঘটনাৰ সন্দৰ্ভত আমি সবিশেষ জানিবৰ বাবে আমি ফোন লাইনত সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক মানস প্ৰতিম গগৈৰ সৈতে। হয় মানস, যিহেতু বৰ্তমান আৰক্ষী উপস্থিত হৈছে, ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে, কিন্তু পৰিয়ালৰ লোকে দাবী কৰিছে যে এয়া হত্যাকাণ্ড, এয়া কোনো আত্মহত্যা নহয়, এয়া হত্যাকাণ্ড বুলি পৰিয়ালৰ লোকে দাবী কৰিছে। আৰু বৰ্তমান ঘটনা সন্দৰ্ভত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। আপুনি কি জনাব বৰ্তমান শেহতীয়া তথ্য? হয়, ঘটনাস্থলী খুব যথেষ্ট উত্তেজনাপূৰ্ণ হৈ পৰিছিল কিছু সময় পূৰ্বে। এটা কথা উল্লেখ কৰিব লাগিব, পুৱাৰ ভাগতে যেতিয়া ছাত্ৰজনৰ মৃত্যুৰ খবৰ বিয়পি পৰে, স্থানীয় ৰাইজ উক্ত স্থানত উপস্থিত হোৱাৰ লগতে আত্মীয় স্বজন উপস্থিত হয়। ইয়াৰ পাছতে সমগ্ৰ ঘটনা তদন্তৰ দাবীত, প্ৰকৃত তদন্তৰ দাবীত, দোষীক শাস্তি দিয়াৰ দাবীত অঞ্চলটোত আৰু লগতে স্কুলখনত এক উত্তেজনাপূৰ্ণ পৰিৱেশ সৃষ্টি হয়। আৰক্ষী উপস্থিত হোৱাৰ পিছত সোধা পোছাৰ বাবে কেইজনমান যুৱকক, বিশেষকৈ 2জন যুৱকক আটক কৰাৰ পিছতে 2জন আচলতে ছাত্ৰ তেখেতসকলক আটক কৰাৰ মুহূৰ্তত যথেষ্ট এক উত্তেজনাপূৰ্ণ পৰিৱেশ সৃষ্টি হয়। স্থানীয় ৰাইজে লগতে আত্মীয় স্বজনে দাবী কৰে যে উক্ত স্থানত তেওঁলোকক শাস্তি প্ৰদান কৰিব লাগে। এই ধৰণৰ এক পৰিৱেশ পৰিস্থিতিৰ উদ্ভৱ হোৱাত আৰক্ষীয়ে যথেষ্ট কঠোৰভাৱে তেখেতসকলক উক্ত স্থানৰ পৰা আঁতৰাই নিবৰ বাবে যি পৰিস্থিতি উদ্ভৱ হৈছিল, সেই সময়তে যথেষ্ট ৰাইজ উত্তেজিত হৈ পৰিছে। এটা কথা উল্লেখ কৰিব লাগিব, যি লেখাপানী আৰক্ষী চকী উদয়পুৰ স্থিত যি বিদ্যালয় চেণ্ট পল স্কুল, উক্ত স্কুলত এজন ছাত্ৰৰ মৃত্যুৰ ঘটনাই সমগ্ৰ লেখাপানীৰ লগতে মাৰ্ঘেটা অঞ্চলত চাঞ্চল্য বিৰাজ কৰিছে। ছাত্ৰক বৰ্তমান আৰক্ষীয়ে আটক কৰিছে। সেই ছাত্ৰজন বৰ্তমান সেই মৃত্যু হোৱা ছাত্ৰজনৰ সহপাঠী নে তেখেততকৈ তেওঁ ডাঙৰ নে তেখেতক কি? স্থানীয় যি সূত্ৰই জনোৱা অনুসৰি তেওঁলোক সহপাঠীয়ে, কিন্তু তেওঁলোকক প্ৰকৃততে সেই হত্যাকাণ্ডৰ লগত জড়িত নে এই আত্মহত্যাৰ লগত জড়িত সেই সমগ্ৰ ঘটনা আৰক্ষীয়ে তদন্ত কৰি আছে। যিহেতু সন্দেহ প্ৰকাশ কৰিয়েই আত্মীয় লোকে কৈছিল উক্ত ছাত্ৰ কেইজন জড়িত থাকিব পাৰে, সেই সন্দেহৰ ভিত্তিতে সেই যুৱক দুজনক ইতিমধ্যে আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা বিশেষকৈ সেই হোষ্টেলৰ পৰা লৈ গৈছে। আৰু এই সমগ্ৰ ঘটনাৰ সময়তে এক উত্তেজনা পৰিৱেশ সৃষ্টি হৈ পৰে। ভাস্কৰ, নাম আপুনি জানিব পাৰিছে নেকি এই মুহূৰ্তত?
যিহেতু তেওঁলোক নাপালো, গতিকে আৰক্ষী প্ৰশাসনৰ পৰা জনাইছে তেখেতসকলৰ নাম বৰ্তমান উল্লেখ কৰিবৰ বাবে বাৰণ কৰিছে। মানস প্ৰতিম গগৈ আৰু বৰ্তমানে এক চেপা উত্তেজনাই বিৰাজ কৰিছে তিনিচুকীয়াৰ লেখাপানীত আৰু এজন ছাত্ৰৰ মৃতদেহ উদ্ধাৰৰ পাছতেই এক চেপা উত্তেজনাই বিৰাজ কৰিছে লেখাপানীৰ এই বিদ্যালয়খনত আৰু ছাত্ৰজনৰ মৃত্যুক পৰিয়ালৰ লোকে আত্মহত্যা বুলি মানি লোৱা নাই, এয়া হত্যাকাণ্ড বুলি তেওঁলোকে সন্দেহ কৰিছে আৰু বৰ্তমান ঘটনা সন্দৰ্ভত এক উত্তেজিত পৰিৱেশৰ সৃষ্টি হৈছে আৰু বৰ্তমানে আৰক্ষী উপস্থিত হৈ দুগৰাকী ছাত্ৰক আটক কৰিছে।